অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত পাতিব গৈ আছোঁ। ৰাজ্যত নতুন জাতীয় সংগঠন গঠন কৰিয়ে উলিয়ালে বৃহৎ ৰেলী। জাগিৰোডৰ সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী। জনজাতীয় সাজপাৰ পিন্ধি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। জনজাতীয় লোকক বঞ্চিত কৰি উন্নয়ন নহয়, জনজাতীয় লোকক অধিকাৰ প্ৰদান কৰি কৰক উন্নয়ন। উন্নয়নৰ নামত জনজাতীয় লোকৰ অধিকাৰ খৰ্ব কৰা মানি লোৱা নহ'ব। ছেটেলাইট টাউনশ্বিপৰ নামত তিৱা লোকক উচ্ছেদ কৰাৰ সিদ্ধান্ত বাতিল কৰক। এই মন্তব্যৰে গৰজি উঠিল প্ৰতিবাদকাৰী। সকলো অঞ্চলতে আপোনালোকৰ মনে সজা কিছুমান আঁচনিৰে আমাৰ সাধাৰণ মানুহৰ কোনো ধৰণৰ মতামত নোলোৱাকৈ যি ধৰণৰ ধ্বংসৰ উন্নয়নৰ নামত ধ্বংসৰ যজ্ঞ পাতিছে, তাৰ বিৰুদ্ধে আজি এই উঠি অহা প্ৰজন্মই আগবাঢ়ি আহিবলৈ বাধ্য হৈছে। আৰু আমাৰ লগত প্ৰতি জনজাতীয় শ্ৰেণীৰ মানুহ আছে। উন্নতি আমাক লাগে, কিন্তু অসম চৰকাৰে কিবা এটা কৰিব গ'লে, কিবা এটা ডেভেলপমেণ্টেল ষ্টিল কৰিব লাগে। ধৰি লওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, ক'ৰবাত এটা ডেভেলপমেণ্টেল কিবা স্কিম আনিব। কিবা এটা অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে? ইমান যদি উচ্ছেদ কৰা সাহস আছে, অসমত থকা ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবোৰ উচ্ছেদ কৰক, কিন্তু সেইবোৰ এওঁলোকৰ দম নাই। তেওঁলোকে দম কৰি আছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা, জনজাতীয় লোকসকলক দমন কৰা। সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে। সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেলসকলক এই সদায় আঙুলিয়াই দিয়া, কাৰোবাক এৰেষ্ট কৰি দিয়া, কাৰোবাক দমন কৰা, কিন্তু এইটো এতিয়া নচলিব। সদৌ তিৱা সন্থাৰ উদ্যোগত সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চৰ সহযোগত উলিওৱা এই ৰেলীত চৰকাৰ বিৰোধী শ্লোগান। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ লোক একত্ৰিত হৈ ক'লে, অসমত হিন্দু খাত্ৰে মে হে খাত্ৰে মে বুলি কৈ কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান, নিজৰ মাটি ভূমি, নিজৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে। যিটো তিৱাসকলে, যিটো কাৰ্বিসকলে অসম আন্দোলনৰ সৰ্বোচ্চ ত্যাগ কৰি পেলাই নিজৰ প্ৰাণ আহুতি দিছে, কিন্তু এই তিৱাসকলক আজি ইয়াৰ পৰা আঁতৰাই দিয়া, ইয়াত গোটেইখিনি খেদি পেলাই, ইয়াত গোটেইখিনি উচ্ছেদ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, সেইটো লজ্জিত কথা। ছেটেলাইট টাউনশ্বিপ স্থাপনৰ সিদ্ধান্ত বাতিল কৰিবই লাগিব, অন্যথা মধ্য অসম বন্ধ কৰি দিয়াৰ হুংকাৰ। আমাৰ ভূমি আমাক ৰক্ষণাবেক্ষণ দিয়া যিটো শ্লোগান আছিল, তেওঁলোকে জাতি মাটি ভেটি ৰখা যিটো শ্লোগান আছিলে, আৰু চিধা কথা আজি আমি কেৱল তিৱা নহয়, তিৱাৰ লগতে তিৱা আছে, বড়ো, কাৰ্বি, মিচিং, অসমৰ যিমান জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ যে অতি শীঘ্ৰে যদি তেওঁলোকে এই ছেটেলাইট টাউনশ্বিপ যদি বাতিল নকৰে, ইয়াতকৈ ভয়াৱহ আন্দোলন আমি কৰিব গৈ আছোঁ। মধ্য অসম বন্ধ পৰ্যন্ত আমি কৰিব গৈ আছোঁ। আজিও মাটিৰ অধিকাৰৰ পৰা বঞ্চিত জনজাতীয় লোক। আগত মাটিৰ পট্টা, তাৰ পাছতহে বাকী কথা। এই মন্তব্যৰে চৰকাৰক সমালোচনা কৰি ক'লে, আমি বিচাৰোঁ ডেভেলপমেণ্ট, কিন্তু আমাৰ জনজাতিত যিটো বসবাস কৰা আগত পৰা থাউজেণ্ডছ অফ ইয়াৰ্ছ আগত সেই মানুহবিলাক এভিকশ্যন কৰি পেলাই নহয়, যিটো তাৰ ইয়াৰ মাটিৰ পাট্টা আগৰ পৰা এনে পোৱা নাই, এই মাটিৰ পাট্টা আগত দিব লাগে। পুৰুষ মহিলা সকলো ওলাই আহিল। ৰৌমাৰী খেলপথাৰৰ পৰা দেওশাল মন্দিৰলৈ প্ৰতিবাদী সমদল। দাবী কেৱল জনজাতীয় লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ। অহা 10 তাৰিখে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাই আমাক আমন্ত্ৰণ কৰিছে আলোচনাৰ বাবে। আমি তেখেত আমি আলোচনালৈ যাম, কিন্তু ইয়াৰ আমি এইটো কথা ক'ব বিচাৰিছোঁ যে হিন্দী ঘৰত যে তেখেতসকলে টাউনশ্বিপ স্থাপন নকৰিব, বেলেগত কৰিব, এইটোও আমি মানি নলওঁ। মুঠতে আমাৰ দাবী আছে কি, আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, কোনো এটা বেল্ট এণ্ড ব্লকতে যেন এই তেনেকুৱা ধৰণৰ টাউনশ্বিপ স্থাপন কৰাৰ পৰা বিৰত থাকে অসম চৰকাৰ। জাগিৰোডৰ পৰা বিমল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।